সকলোকে নমস্কাৰ আৰু স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ডক্টৰ বি.কে. শাস্ত্ৰীয়ে দেৱগুৰু এষ্ট্ৰলজীলৈ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ 2025 চনৰ মেঘ ৰাশিৰ ৰাশিফল। এই 2025 চনটো সামগ্ৰিকভাৱে ক'ব গ'লে এই ৰাশি জাতক জাতিকাসকলে মিশ্ৰিত ফল লাভ কৰিব। বিশেষকৈ চেষ্টা কৰিলে সুফল লাভ কৰিবলৈ সক্ষম হ'ব আৰু বছৰৰ প্ৰথম চোৱাতকৈ মধ্যভাগৰ পাছতে সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিবলৈ অৰ্থাৎ আশা কৰা ধৰণে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আৰু ছাত্ৰ ছাত্ৰীসকলেও পঢ়াৰ ক্ষেত্ৰত কিছু কষ্ট কৰিবলগীয়া আছে, তেহে সুফল লাভ কৰিব এই 2025 বৰ্ষত। পাৰিবাৰিক ক্ষেত্ৰতো মিশ্ৰিত ফল লাভ কৰিব। ঘৰৰ প্ৰতিজন সদস্যৰ মাজত বুজাপৰা থকাটো দৰকাৰ আছে, তেহে এই বছৰটো সফলভাৱে পাৰ কৰিবলৈ সক্ষম হ'ব। এতিয়া আহোঁ এই ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক ক্ষেত্ৰলৈ। আৰ্থিক ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকাসকলে মিশ্ৰিত ফল লাভ কৰিব। বছৰৰ মধ্যভাগৰ পাছত আৰ্থিক দিশত সুস্থিৰতা আহিব আৰু ধনৰ সঞ্চয় পৰিমাণো বৃদ্ধি পাব। কিন্তু প্ৰতিটো ক্ষেত্ৰতে সূক্ষ্ম দৃষ্টি ৰখাটো প্ৰয়োজন আছে, তেহে সফল হ'বলৈ সক্ষম হ'ব। বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো দেখা যায় যে আপোনাৰ আৰ্থিক দিশটো বছৰৰ মধ্যভাগৰ পাছতে টনকিয়াল হ'বলৈ আৰম্ভ কৰিব। গতিকে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো আপুনি সুস্থিৰভাৱে সিদ্ধান্তসমূহ ল'ব, তেহে সফলতা লাভ কৰিব। মাটি বাৰী ঘৰ দুৱাৰ সংক্ৰান্ততো এই ৰাশি জাতক জাতিকাসকলে 2025 বৰ্ষটোত মিশ্ৰিত ফল লাভ কৰিব। ঘৰ নিৰ্মাণ আৰু আপোনাৰ নতুন গাড়ী ক্ৰয়ৰ ক্ষেত্ৰতো এই ৰাশি জাতক জাতিকাসকল সফল হ'ব পাৰিব। কিন্তু কিছু চেষ্টা কৰিলেহে অৰ্থাৎ মনত ভাবিলেহে এই ৰাশি জাতক জাতিকাসকলে সেই কাম 2025 বৰ্ষত কৰিব পাৰিব। সাধাৰণতে ক'ব গ'লে এই 2025 বৰ্ষটো যান বাহনৰ ক্ষেত্ৰত আৰু মাটি বাৰী ঘৰ দুৱাৰৰ ক্ষেত্ৰত মিশ্ৰিত ফল লাভ কৰিব। বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো এই ৰাশি জাতক জাতিকাসকলে এই 2025 বৰ্ষটোত মিশ্ৰিত ফল লাভ কৰিব। বছৰৰ আৰম্ভণিতকৈ বছৰৰ মধ্যভাগৰ ফালেহে এই ৰাশি জাতক জাতিকাসকলে সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব। বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত নিজে জড়িত হ'ব লাগিব। অন্যৰ ওপৰত নিৰ্ভৰ কৰিলে কিছু লছ হোৱা দেখা যায়। গতিকে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো আপুনি সাৱধানতা ল'বলগীয়া আছে এই বছৰটোত। আৰু নিজ জন্মস্থানৰ পৰা যদি যিসকলে দূৰত বেপাৰ বাণিজ্য কৰি আছে, সেইসকল বেছি সফল হ'ব পাৰিব এই বৰ্ষটোত। শিক্ষাৰ ক্ষেত্ৰত কিন্তু এই ৰাশি জাতক জাতিকাসকল বিশেষভাৱে সফল হ'ব পাৰিব। ধৈৰ্য আৰু একাগ্ৰতাৰ প্ৰয়োজন আছে, তেহে সফল হ'ব। আৰু যিসকলে বিদেশত বা ঘৰৰ পৰা দূৰত শিক্ষা গ্ৰহণ কৰিম বুলি ভাবিছে, উচ্চ শিক্ষা, তেখেতসকলৰ মনৰ আশা পূৰণ হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাত এই ৰাশিৰ জাতক জাতিকাসকল সফল হ'ব পাৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকাসকলৰ অতি শুভ দেখা যায়। বহুতে এই বছৰটোত কৰ্মসংস্থাপন লাভ কৰাও দেখা গৈছে। শনি গ্ৰহৰ প্ৰভাৱত কিছুৰ ক্ষেত্ৰত কিন্তু বাধা অহাও দেখা যায় এই বৰ্ষটোত। গতিকে সকলো ক্ষেত্ৰতে সাৱধানতা অৱলম্বন কৰা দৰকাৰ আছে এই ৰাশিৰ জাতক জাতিকাসকলে। চাকৰি প্ৰাৰ্থীসকলৰ যিসকলে চাকৰি কৰি আছে, তেখেতসকলৰ কৰ্মস্থানৰ পৰিৱৰ্তনৰ যোগ আছে। সেই গতিকে কৰ্মস্থানত অতি সূক্ষ্মভাৱে আৰু ধৈৰ্যভাৱে কামসমূহ কৰিব লাগিব, তেহে সফলতা লাভ কৰিব। আৰু কঠোৰ পৰিশ্ৰমৰ দৰকাৰ আছে, তেহে সফলতা পাব এই বৰ্ষটোত। বৈবাহিক জীৱনৰ ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকাসকলৰ অতি সুন্দৰ ফল লাভ কৰিব। বিশেষকৈ বিবাহিতসকলৰ ক্ষেত্ৰত বুজাপৰা দৰকাৰ আছে এই বছৰটোত। যিসকলে বিবাহ কৰিম বুলি ভাবিছে, বছৰৰ মধ্যভাগৰ পাছত অতি সুন্দৰ সংযোগ স্থাপন কৰিবলৈ সক্ষম হ'ব আৰু মনৰ আশাসমূহ পূৰণ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকাসকলৰ নিজ সদস্যসকলৰ মাজত বুজাপৰাটো দৰকাৰ আছে, তেহে প্ৰতিটো ক্ষেত্ৰতে সফলতা লাভ কৰিব। অন্যথা অকলে যাব হ'লে সেই সফলতাৰ পৰিমাণ কম হ'ব। কোনো অযুক্তিকৰ কথাত লাগি নাথাকিব, সকলো ক্ষেত্ৰতে বুজাপৰা দৰকাৰ আছে। বৈবাহিক ক্ষেত্ৰতো বুজাপৰা দৰকাৰ আছে, তেহে এই বৰ্ষটো আপোনাৰ সুন্দৰভাৱে পাৰ কৰিবলৈ আপুনি সক্ষম হ'ব। প্ৰেমৰ ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকাসকলে অতি সুন্দৰ ফল লাভ কৰিব, কিন্তু প্ৰেমৰ ক্ষেত্ৰতো বুজাপৰা দৰকাৰ হ'ব। বছৰৰ মধ্যভাগৰ পাছত সন্দেহজনিত ভাৱ আহিব পাৰে, সেই ক্ষেত্ৰত বিশ্বাস আঁতত থকাটো দৰকাৰ আছে,
নহ'লে কিছু সমস্যাৰ উদ্ভৱ হ'ব। যিসকলে প্ৰকৃত প্ৰেম কৰি আছে তেখেতসকলৰ ক্ষেত্ৰত কিন্তু সফল হোৱা দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত এই 2025 বৰ্ষতো এই ৰাশি জাতক জাতিকাসকলৰ নিশ্চিত ফল লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন লোৱাটো দৰকাৰ আছে। বছৰৰ মধ্যভাগৰ পাছত স্বাস্থ্যৰ ক্ষেত্ৰত সম্পূৰ্ণ যত্ন লোৱাটো দৰকাৰ আছে। বিশেষকৈ কাহজনিত বা শ্বাস প্ৰশ্বাসজনিত কিছু সমস্যা উদ্ভৱ হ'ব পাৰে। সেইসমূহৰ ক্ষেত্ৰত আপুনি কিছু সাৱধানতা ল'বলগীয়া হ'ব পাৰে। নিয়মিতভাৱে যোগা আৰু মেডিটেশ্যন কৰিলে এই সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আহোঁ প্ৰতিকাৰলৈ। 2025 চনটো আপুনি কি কৰিলে অতি সুন্দৰভাৱে পাৰ কৰিব পাৰিব আৰু আপোনাৰ মনৰ আশাসমূহ পূৰণ হ'ব। সেইসমূহ হৈছে, প্ৰত্যেক শনিবাৰে যদি আপুনি ব্ৰত পালন কৰে তেতিয়াহ'লে আপুনি কৰ্মক্ষেত্ৰত থকা বাধাসমূহ আপোনাৰ দূৰ হ'ব। আৰু এই ৰাশি জাতক জাতিকাসকলে যদি হাতৰ মধ্যমা আঙুলিত যদি ঘোঁৰা নালৰ আঙুঠি পৰিধান কৰে তেতিয়াহ'লে কৰ্মত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। নিয়মিতভাৱে মা দুৰ্গাৰ পূজা অৰ্চনা কৰক, আপুনি সফল হ'ব। কুমাৰী কন্যাক পূজা কৰক, আপোনাৰ থকা বাধাসমূহ দূৰ হ'ব। আৰু প্ৰত্যেক 2-3 মাহৰ মূৰে মূৰে মা দুৰ্গাৰ চৰণত এটা নাৰিকল আপুনি অৰ্পণ কৰক। গোটেই বছৰটো আপোনাৰ সুন্দৰভাৱে পাৰ কৰিবলৈ আপুনি সক্ষম হ'ব। এইসমূহ প্ৰতিকাৰৰ যিকোনো এটা কৰিলে আপুনি সফল হ'ব পাৰিব আৰু আপোনাৰ থকা বাধাসমূহ দূৰ হ'ব। সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। ধন্যবাদ।